নমস্কাৰ Which is the first biosphere reserve in India? ভাৰতৰ প্ৰথম জৈৱমণ্ডল সংৰক্ষণ কোনটো? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি নীলগিৰি। হুদুমদেউ পূজা is celebrated by which district of Assam? হুদুমদেউ পূজা অসমৰ কোনখন জিলাত উদযাপন কৰা হয়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি গোৱালপাৰা জিলাত। The temples at Khajuraho were built by খাজুৰাহোৰ মন্দিৰবোৰ কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ চান্দেলা। Which of the following is the easternmost state of India? নিম্নলিখিত কোনখন ভাৰতৰ আটাইতকৈ পূবত থকা ৰাজ্য? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি অৰুণাচল প্ৰদেশ। ইটাংকি নেশ্যনেল পাৰ্ক is located in which state? ইটাংকি ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি নাগালেণ্ড। Ascorbic acid is commonly referred to as ascorbic acidক সাধাৰণতে কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি ভিটামিন চি। Which gland or organ in the body secretes insulin? শৰীৰৰ কোনটো গ্ৰন্থি বা অংগই ইনচুলিন নিঃসৰণ কৰে? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ অগ্নাশয় গ্ৰন্থি। Who has given the title of Rasaraj to লক্ষ্মীনাথ বেজবৰুৱা? লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি দিছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ অসম সাহিত্য সভা। Which blood group does not have antibodies? কোনটো তেজৰ গোটৰ এণ্টিবডি নাই? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি এ বি। Which of the following is the traditional bamboo dance of the Mijos? নিম্নলিখিত কোনটো মিজুসকলৰ পৰম্পৰাগত বাঁহ নৃত্য? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি চেৰাও। Along with Maniram Dewan, who was hanged on the 26 February 1858? মণিৰাম দেৱানৰ সৈতে কাক 1858 চনৰ 26 ফেব্ৰুৱাৰীত ফাঁচি দিয়া হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ পিয়লি বৰুৱা। স্কুপ ইজ এ টাৰ্ম ইজ ৰিলেটেড টু হুইচ গেম? স্কুপ শব্দটো কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি হকী। হুইচ ফেষ্টিভেল ইজ অলছ' ন'ন এজ মহাকুম্ভ অফ দ্য ইষ্ট? কোন উৎসৱক প্ৰাচ্যৰ মহাকুম্ভ বুলি কোৱা হয়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি অম্বুবাচী মেলা। হু এপইণ্টছ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। হোৱাট ইজ দ্য কেপিটেল অফ ইথিঅ'পিয়া? ইথিঅ'পিয়াৰ ৰাজধানী কি? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ আদিছ আবাবা। দ্য এছআই ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ ইজ? বিদ্যুৎ আধানৰ এছআই একক কি? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ কুলম্ব। হু ৱাজ দ্য ফাৰ্ষ্ট টু ইউজ দ্য কনচেপ্ট অফ পভাৰ্টি লাইন ইন ইণ্ডিয়া? ভাৰতত দৰিদ্ৰ ৰেখাৰ ধাৰণাৰ ব্যৱহাৰ কৰা প্ৰথম কোন আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি দাদাভাই নৌৰোজী। আৰ্টিকল 352 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ দ্য? ভাৰতৰ সংবিধানৰ 352 নং অনুচ্ছেদ কিহৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা। আইজল ইজ দ্য কেপিটেল অফ হুইচ ইণ্ডিয়ান ষ্টেট? আইজল কোনখন ভাৰতীয় ৰাজ্যৰ ৰাজধানী? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি মিজোৰাম। হু ইজ দ্য অথৰ অফ দ্য এছামিজ নভেল মাকাম? মাকাম নামৰ অসমীয়া উপন্যাসখনৰ লেখক কোন? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি ৰীতা চৌধুৰী। হু এপইণ্টছ দ্য চেয়াৰমেন অফ দ্য আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন? অসম লোকসেৱা আয়োগৰ অধ্যক্ষক কোনে নিযুক্তি কৰে? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি ৰাজ্যপালে। হু কেন ৰিভক ফাণ্ডামেণ্টেল ৰাইটছ ডিউৰিং ইমাৰ্জেঞ্চি? জৰুৰীকালীন অৱস্থাত কোনে মৌলিক অধিকাৰ প্ৰত্যাহাৰ কৰিব পাৰে?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ৰাষ্ট্ৰপতিয়ে। অন হুইচ ডে ইজ ৱৰ্ল্ড ৰাইনো ডে চেলিব্ৰেটেড? বিশ্ব গড় দিৱস কোনদিনা পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 22 ছেপ্টেম্বৰ তাৰিখে। হু ইজ দ্য অথৰ অফ দ্য বুক বেলিমা বুৰঞ্জী? বেলিমা বুৰঞ্জী কিতাপখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বিশ্বেশ্বৰ বৈদ্যদেৱ। হুইচ অফ দ্য ফলোয়িং আৰ্টিকলছ কেন নট বি ছাছপেণ্ডেড ডিউৰিং এ নেশ্যনেল ইমাৰ্জেঞ্চি? জৰুৰীকালীন অৱস্থাত নিম্নলিখিত কোনটো অনুচ্ছেদ স্থগিত কৰিব নোৱাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি আৰ্টিকল 2021। জাগৈ ইজ এ মেজৰ ষ্টাইল অফ হুইচ অফ দ্য ফলোয়িং ফৰ্মছ অফ ইণ্ডিয়ান ক্লাছিকেল ডেন্স? জাগৈ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ নিম্নলিখিত কোন প্ৰকাৰৰ এটা মুখ্য শৈলী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মণিপুৰী। হুইচ ইজ এ গ্ৰুপ ফক ডেন্স অফ ছিকিম পাৰফৰ্মড ইন হনৰ অফ মাউণ্ট কাঞ্চনজংঘা দ্য গাৰ্ডিয়ান ডেইটি অফ দ্য ছিকিমছ পিপুল? তলৰ কোনটো ছিকিমৰ দলীয় লোকনৃত্য যি ছিকিমৰ লোকসকলৰ সংৰক্ষণৰ আৰাধ্য মাউণ্ট কাঞ্চনজংঘাক সন্মানত প্ৰদৰ্শন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি চুফাট। দ্য ফাৰ্ষ্ট ৱমেন মাউণ্টেনিয়াৰ হু ক্লাইম্বছ অভাৰ দ্য মাউণ্ট এভাৰেষ্ট টুৱাইছ ইজ? মাউণ্ট এভাৰেষ্টত সফলতাৰে দুবাৰ আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ সন্তোষ যাদৱ। হুইচ আৰ্কিটেকচাৰেল ষ্টাইল ইজ এ আয়োধ্যা ৰাম মন্দিৰ বিং বিল্ট ইন? কোনটো স্থাপত্য শৈলীত আয়োধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি নাগাৰা। ৰাণী ঝান্সী ৰেইনমেণ্ট ৱাজ ফৰ্মড বাই? ৰাণী ঝান্সী ৰেইনমেণ্ট কোনে গঠন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি সুভাষ চন্দ্ৰ বোস। হুৱেন ৱাজ গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছড? গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যন এ হ'ল 1974, অপশ্যন বি 1948, অপশ্যন চি 1952, অপশ্যন ডি 1954। প্ৰশ্নটিৰ উত্তৰ আপোনালোকে কমেণ্ট যোগে জনাব বুলি আশা কৰিলোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' আৰু চাবৰ বাবে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় অসম।